মানুহৰ জেলেপি যিটো জেলেপিক আমি মানুহে বদনাম কৰি দিছে জেলেপিৰ পাকৰ দৰে কথা কয় এনেকৈ কয় কিন্তু আপোনাৰ জীৱনত পৰিৱৰ্তন জেলেপিৰ পৰা হৈছিল বুলি বহুতে কয় দেউতাই জেলেপি আনি দিছিলে আৰু তাতেই এগৰাকী বিশেষ ব্যক্তিক আপুনি দেখা পাইছিলে বাতৰি কাগজখনত আৰু তাৰপিছতে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিছিলে তো জেলেপিক মই বদনাম দিম নে জেলেপিক আমি ক'ম যে জেলেপিৰ বাবে আজি লভলীনা বৰগোহাঁইক আমি পালোঁ কাহিনীটোৰ পৰা ক'লে ভাল লাগিব হয় নিশ্চয় কাহিনীটো আছিলে যে মই বক্সিঙত মই আহিব বিচাৰিছিলোঁ যেতিয়া মই প্ৰথম মহম্মদ আলীৰ বিষয়ে গম পাইছিলোঁ আৰু সেই ষ্টৰিটো চাগে বেছিভাগ মানুহে গমেই পায় যে মোৰ দেউতাই জেলেপি লৈ আহিছিলে আৰু পেপাৰত তেওঁৰ বিষয়ে আছিলে তো প্ৰথম মই বক্সিঙৰ বিষয়ে তেনেদৰে গম পালোঁ আৰু তাৰপিছত বহুত দিন এনেকৈ গ'ল 2-3 বছৰ এনেকৈ গ'ল মই ক্লাছ 6ত এইটো ষ্টৰি আছিলে বাট মই এতিয়া স্পৰ্টছত মই মাৰ্চিয়েল আৰ্ট জইন কৰিছিলোঁ ক্লাছ 7-8ত জইন কৰিছিলোঁ কিক বক্সিঙো আছিলে প্ৰথমতে মাৰ্চিয়েল আৰ্ট মোৱাথাই আছিলে কিক বক্সিং তাত নি এলব চব ইউজ হয় আৰু মই 2012ত বক্সিঙলৈ আহিছোঁ আৰু যেতিয়া মই বক্সিঙত চান্স পালোঁ তো মই নিজেও বহুত এক্সাইটেড আছিলোঁ যে আহিবৰ কাৰণে আৰু মা দেউতায়ো বহুত বেছি ছাপৰ্ট কৰিছিলে চ' জেলেপিক বদনাম কৰা নহয় যিহেতু বক্সিঙৰ বিষয়ে মই জেলেপিৰ পৰাই গম পাইছিলোঁ চ' মোৰ লাইফত জেলেপি এটা বেলেগেই ৰোল